বিলাসীপাৰাৰ এটা গড়কাপ্তানি পথ নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনৰ বিৰুদ্ধে পথৰ ওপৰতে স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। উল্লেখ্য যে প্ৰধানমন্ত্ৰী সড়ক যোজনা আঁচনিৰ অধীনত পেকেজ নং AS0555 মতে হালং বজাৰৰ পৰা কচুৱা পথ নিৰ্মাণৰ বাবে চৰকাৰে আবণ্টন দিয়ে 61,40,000 টকা। সেইমতে পূব বিলাসীপাৰাৰ বিধায়ক শামছুল হুদাই যোৱা 4 ফেব্ৰুৱাৰীত কামৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু কামৰ ঠিকা লাভ কৰা ঠিকাদাৰে বিশ্বদেৱ দাসে অতি নিম্নমানৰ সা সামগ্ৰীৰে পথছোৱা নিৰ্মাণ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ফলত হাতেৰে খুচৰি দিলেই চপৰা চপৰে এৰাই গৈছে পথৰ পকী পথাংশ। সেয়েহে তদন্তক্ৰমে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি পথছোৱা বিভাগীয় পাককলন মতে নিৰ্মাণ কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ হালাং বাজাৰ টু কচুৱা এইটো এটা ৰোড আছিল। এইটো 60,40,000 মানে এষ্টিমেটেড এমাউণ্ট। এইটো যিজন কণ্ট্ৰেক্টৰে কৰিছে বহুত নিম্নমানৰ কাম কৰিছে। কোনো ক্ৰাইটেৰিয়াই মেইনটেইন কৰা নাই ইয়াত। একদম ৰাস্তা ধূলি বালিৰ মাজত মানে মিটাৰটো ঠিকে ৰাখিছে কিন্তু তলত মাটি আৰু ছাইডটো অলপ ঠিকে ৰাখিছে, মিডিলত একদম জিৰ'। মানে এইটো নহয় এনেকুৱা কাম। যাতে আমাৰ এই কামটো পুনৰাই ধুনীয়াকৈ আমাক এজ পাৰ এষ্টিমেটত কৰি দিব লাগে, এইটো আমি দাবী জনাইছোঁ। নহ'লে আমি ৰাইজৰ ফালৰ পৰা তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ জৰিয়তে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই জনাব বিচাৰিছোঁ, এনেকুৱা কণ্ট্ৰেক্টৰৰ লাইচেঞ্চ ব্লেক লিষ্টেড কৰি দিব লাগে। কিয়নো এনেকুৱা নিম্নমানৰ কাম কৰিব নাপায়। যিহেতু গভৰ্ণমেণ্টৰ টকা, আমাৰ ৰাইজৰ টকাৰে টেক্স হয়। এইটো আমাৰ টকা আত্মসাৎ কৰি ইহঁতে অলপ চলপ কাম কৰি পইচা সবখিনি আত্মসাৎ কৰিব, এইটো আমি কেতিয়াও মানি নলওঁ। গতিকে ইয়াৰ জৰিয়তে আমি দাবী জনাইছোঁ যাতে আমাৰ এই ৰোডটো পুনৰাই বঢ়িয়াকৈ মানে এজ পাৰ এষ্টিমেটত কৰি দিয়ে। এইখিনিয়ে আমাৰ ৰাইজৰ পৰা দাবী। এইটো 60,40,000 টকা তাতে এষ্টিমেট এমাউণ্টত লিখাই আছে চাইনবোৰ্ডত। মোটামুটি কিমান টকাৰ কাম কৰিছে অনুমান? এইটো মোৰ বোধেৰে 20 লাখৰ মানে যোৱা নাই, 20-22 লাখ টকা মানে এটা খৰচ গৈছে। এইটো এনেকুৱা আমাৰ আইডিয়া হৈছে। ইমান টকা আত্মসাৎ কৰা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে আমাক কাম পুনৰাই ধুনীয়াকৈ কৰি দিব লাগে। ব্যুৰ' ৰিপৰ্ট, ভইচ 365।